নমস্কাৰ। ইয়াৰ আজি এই 2 নম্বৰ জয়সাগৰ তাপাত্তাৰী গবৰ চুবুৰী ইয়াত 7 বছৰ ধৰি এই অনুষ্ঠানটো চলি আহিছে। 7 বছৰ হ'ল আজি 7ম বৰ্ষ। আজি আমাৰ এই গথাৰ বাথৌ পূজা বুলি কয়। আমাৰ গথা বড়োসকলৰ বাথৌ ধৰ্মৰ পূজা। আগতে আমি পূজা কৰিছিলোঁ প্ৰতি মাঘ মাহৰ বহাগ মাহত এনে জেঠ মাহত এনেকৈ পূজা কৰিছিলোঁ, কিন্তু আমাৰ এটা নিৰ্দিষ্ট তাৰিখ নাছিলে। সেই তাৰিখটো হৈছে অসম চৰকাৰ যেতিয়া আহিলে, বিজেপি চৰকাৰ, তেখেতসকলে আমি বাথৌ ধৰ্মীয় লোকসকলে তেখেতসকলৰ লগত যোগাযোগ কৰি আছোঁ। অইন ধৰ্মৰ যিবিলাক ধৰ্মীয় অনুষ্ঠান আছে তেওঁলোকৰ এটা নিৰ্দিষ্ট তাৰিখ আছে, কোন তাৰিখে তাৰমানে পূজা কৰিব অৰ্চনা কৰিব লাগে। যেনে দুৰ্গা পূজাৰ নিৰ্দিষ্ট তাৰিখ আছে, লক্ষ্মী পূজাৰ তাৰিখ আছে, বিভিন্ন পূজাৰ তাৰিখ আছে। কিন্তু আমাৰ বড়োসকলৰ বাথৌ ধৰ্মৰ নিৰ্দিষ্ট এটা তাৰিখ নাছিলে। কিন্তু এতিয়া চৰকাৰে কি কৰিছে, চৰকাৰে আমাক মাঘ মাহৰ প্ৰতিটো দ্বিতীয় মঙলবাৰে, মাঘ মাহৰ দ্বিতীয় মঙলবাৰে এই গথাৰ বাথৌ পূজা উদযাপন কৰিবলৈ চৰকাৰে প্ৰস্তাৱ কৰি দিছে। আৰু সেই মৰ্মে ৰেষ্ট্ৰিক্টিভ হলিডে হিচাপে চৰকাৰে ঘোষণা কৰিছে। এতিয়া আমাৰ প্ৰতি বছৰে মাঘ মাহৰ দ্বিতীয় মঙলবাৰে স্কুল, কলেজ, বিদ্যালয়, যিকোনো কাৰ্যালয় বন্ধ থাকে। সেই মৰ্মে আজি অসমতে বড়োসকলে য'ত অসমৰ বাহিৰত যিসকল বড়ো আছে, বড়োসকলেও আজিৰ দিনটোত বাথৌ পূজা জাক জমকতাৰে উদযাপন কৰিব। কিছুমানে দুইদিনীয়া কাৰ্যসূচীৰে উদযাপন কৰিলে। বৰক্ষেত্ৰী সমষ্টিৰ অন্তৰ্গত 2 নম্বৰ জয়সাগৰ তাপাত্তাৰী গাঁৱত 7 বছৰ ধৰি আমাৰ এই বাথৌ পূজা উদযাপন কৰি আহিছে। আজি তেখেতসকলৰ প্ৰথম দিন, 7ম দিনৰ প্ৰথম দিনৰ প্ৰথম কাৰ্যসূচীত আছিলে পানী তোলা অনুষ্ঠান। পানী তুলিবলৈ আমি কি আহ্বান কৰি আনিছোঁ, তামোলপুৰৰ খেৰাই কৃষ্টি আপাৰক আমি আহ্বান কৰিছোঁ। প্ৰথম কাৰ্যসূচী তেখেতৰ দ্বাৰাই আমি উদ্বোধন কৰিছোঁ। নেক্সট কৰিছোঁ আমি পতাকা উত্তোলন। আমাৰ বড়ো ধৰ্মৰ এটি পতাকা আছে, 5টা ৰঙৰ পতাকা আছে। সেই পতাকা আমি আমাৰ আজি নলবাৰী জিলাৰ উপসভাপতি, বাথৌ ধৰ্মৰ উপসভাপতি মাননীয় কাতিৰাম বৰাই আজি এই পতাকা উত্তোলন কৰিছে। তাৰপিছত স্মৃতি তৰ্পণ আছে, স্মৃতি তৰ্পণ উদযাপন কৰিছোঁ। তাৰপিছত খেৰাই আছে, আমাৰ প্ৰাৰ্থনা আছে, প্ৰাৰ্থনা জয় আফা বৰাই বাথৌ, আমি বৰাই বাথৌ মানে কি, আমি মানে নিৰাকাৰ, একমাত্ৰ নিৰাকাৰ ভগৱানক আমি প্ৰাৰ্থনা কৰোঁ। বহুতে কয় বৰাই বাথৌ মানে কি, শিৱ বুলি কয়, কিন্তু শিৱ নহয়। শিৱক আমি প্ৰাৰ্থনা কৰোঁ, আৰাধনা কৰোঁ, পূজা অৰ্চনা কৰোঁ, কিন্তু আমি নিৰাকাৰ একমাত্ৰ ভগৱান আফা ঈশ্বৰ বৰাই বাথৌক আমি প্ৰাৰ্থনা কৰি আছোঁ। এই তাপাত্তাৰী গাঁৱৰ সমূহ জনজাতীয় লোক সমবেত হৈ একতাৰে তেখেতসকলে আজি 7 বছৰে উদযাপন কৰি আছে। মই তেখেতসকলৰ পৰিৱেশন, ৰাজ্যৰ মনোৰঞ্জনৰ কাৰণে খেৰাই নৃত্য পৰিৱেশন কৰিবৰ বাবে আমি তামোলপুৰৰ পৰা নিশা আমাৰ অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী ইলিছা বড়োৰ মানে গীতৰ সৰে আছে। তেখেতৰ নেক্সট আৰু অহাকালি আমাৰ নৃত্য পৰিৱেশন আছে, নৃত্যত ডেন্স ধামাকা আছে। আৰু ডেন্স ধামাকা আমি 2টা ভাগত ভাগ কৰিছোঁ দে, যিহেতু আমি ইয়াতে জাতি ধৰ্মৰ নিৰ্বিশেষে জীয়াই আছোঁ। আমি অসমীয়া মাধ্যমতো প্ৰতিযোগিতা পাতিম আৰু বড়ো মাধ্যমতো প্ৰতিযোগিতা পাতিম। এনেকৈ আমি উদযাপন কৰি আছোঁ। এইখিনি আমাৰ আজিৰ